গুড মৰ্ণিং এভৰিৱান। ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল সকলোলৈকে। আজি ভাবিলোঁ সৰু সুৰা পিকনিক এটাকে খাওঁ। তাৰপিছত লগৰ কেইজনীক লগ ধৰিবলৈ গ'লোঁ। লগ ধৰি পইচা তুলি দোকান বজাৰ কৰি আনিলোঁ। তাৰপিছত এয়া পিকনিক খাবলৈ আকৌ জেগা এটা লাগিব নহয়। তাৰপিছত পথাৰলৈ বুলি ঢাপলি মেলিলোঁ। ইহঁতি বস্তু বাহিনী লৈ গৈ আছে, ময়ো গৈ আছোঁ। ইহঁতি যাবই নোৱাৰা হ'ল, কাৰণ ঘৰৰ পৰা বহুত দূৰ। অৱশেষত আহি বিচাৰি জেগাডোখৰ যেন তেন পালোঁহি। তাৰপিছত বস্তু বাহিনীবোৰ থৈ আকৌ খৰি আনিবলৈ পাহৰিলোঁ। এইবাৰ আকৌ খৰি বিচৰাত লাগিলোঁ। এই সৰু সৰু খৰি টুকুৰাবোৰকে উতলিছোঁ, উপায় নাই, কাৰণ ঘৰৰ পৰা খৰি নানিলোঁ। তাৰপিছত খৰি বিচাৰি মেলি এতিয়া ভাবিলোঁ ৰৈ থাকিলে নহ'ব, কাৰণ 11টা বাজি পাৰ হৈ গ'ল। ইহঁতক ক'লোঁ চৌকাকেইটাকে খান্দ। ইহঁতি চৌকাকেইটা খান্দিলে, মই জুইকুৰাকে ধৰি দিলোঁ। জুইকুৰা ধৰি উঠি সিহঁতক ক'লোঁ ডিম বইল কৰ। পিকনিকত আকৌ যিমানেই মাছ মাংস নাথাকক কিয়, ডিম বইল নাথাকিলে ভালেই নালাগে। সেয়েহে ইহঁতক ডিম বইল কৰিবলৈ কৈ মই আকৌ ইটো চাইডে মাংস বনোৱাত লাগিলোঁ। তাৰপিছত খানা ৰেডি হৈ গ'ল। তাৰপিছত এয়া সকলোৱে বহি লগে ভাগে খালোঁ।